বিসমিল্লাহির রহমানির রহিম হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। প্রিয় শ্রোতা মণ্ডলী, এতিয়া আলোচনা হৈছে যে কুরবানী আহি আছে আৰু এই কুরবানীৰ সময়ত নিজৰ জন্তুৰ কুরবানী নিজেই কৰিব লাগে। যদি নিজে কুরবানী দিব নোৱাৰে তেনেহ'লে এই কুরবানীৰ সময়ত যেতিয়া জন্তু জবাহ কৰিব তেতিয়া জন্তুৰ ওচৰত থিয় হৈ থাকিব লাগে। কোনো ব্যক্তিয়ে যদি নিজৰ জন্তুৰ কাষত থিয় হৈ থাকে কুরবানী দিয়াৰ সময়ত, তেতিয়া সেই থিয় হৈ থকাটো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তম বুলি ঘোষণা কৰিছে। প্ৰিয় শ্ৰোতা মণ্ডলী, হযৰত আবু সাঈদ খুদৰী ৰাদিয়াল্লাহু তাআলা আনহু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা হাদিস বৰ্ণনা কৰিছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এই ফাতিমা, তুমি থিয় হৈ যোৱা আৰু কুরবানীৰ জন্তুৰ কাষত গৈ থিয় হৈ থকা। হযরত ফাতিমা রাদিয়াল্লাহু তাআলা আনহায়ে হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, কিয়? হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি কুরবানীৰ সময়ত তোমাৰ জন্তুৰ কাষত তুমি থিয় হৈ থকা তেতিয়া কুরবানীৰ জন্তুৰ যিটো তেজ আছে এই তেজ মাটিত পৰি যোৱাৰ আগত আল্লাহে তোমাক কি কৰিব? তোমাৰ অতীতৰ গোটেই গুনাহসমূহ ক্ষমা কৰি দিব। তাৰপিছত হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহায়ে হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, হুজুর, এই ফজিলতটো আমাৰ কাৰণেই না গোটেই উম্মতৰ কাৰণে? হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, এই ফজিলতটো আমাৰ কাৰণে আৰু গোটেই উম্মতৰ কাৰণে। সেই কাৰণে আমাৰ করণীয় যে কুরবানীৰ সময়ত আমি আমাৰ জন্তুৰ কাষত থিয় হৈ থাকিম। যদি আমি কুরবানী জন্তু জবাহ কৰিব পাৰোঁ তেনেহ'লে নিজে জবাহ কৰিম, যদি নোৱাৰোঁ তেনেহ'লে কুরবানীৰ সময়ত নিজৰ জন্তুৰ কাষত থিয় হৈ থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ।